হেল্ল' এভৰিৱান, আজি মোৰ দিনৰ ৰেচিপিৰ লগতে আপোনালোকলৈ এটা চাটনি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো এগৰাকী বৌয়ে শিকাইছিলে, নেপালী চাটনি বুলি কৈছে তেওঁলোকৰ। এয়া চাটনিটোৰ কাৰণে মই প্ৰথমতে কি কৰিলোঁ, আলু আৰু সেইখিনি মটৰ বইল কৰি ৰাখি লৈছোঁ। তাৰপাছতে ইয়াত তিল অলপ ভাজি ল'লোঁ। তিলখিনি ভজাৰ পাছত এতিয়া অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। এতিয়া চাটনিখিনিৰ কাৰণে লৈছোঁ আদা, জলকীয়া। এইখিনি মই ধুনীয়াকৈ মিক্সিত দি লওঁ। তিলখিনি লগতে দি দিম। ইয়াত দেখিছে তিলখিনি ঠাণ্ডা হ'ল। এতিয়া মই মিক্সিত একেলগে এইখিনি মিহি কৰি লওঁ। মিক্সিত দিয়াৰ পাছত এয়া এইখিনি দেখিছে ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত চাটনিখিনি ফোৰণ মাৰিবৰ কাৰণে কি কৰিছোঁ, এখন কেৰাহীতে অকণমান মিঠাতেল দিছোঁ, তাতে পাঁচফোৰণ কেইটামান আৰু এটা শুকান জলকীয়া লগতে দি দিছোঁ। এতিয়া সেই বইল কৰি থোৱা মটৰ, আলু আৰু বুট কেইটামান আছিলে মোৰ, সেইকেইটাও একেলগতে দি দিছোঁ। লগতে নিমখ অকণমান আৰু হালধি দিছোঁ। দি এইখিনি অকণমান ভাজি লোৱাৰ পাছত এতিয়া কি কৰিছোঁ, তিলৰ সেই যে পেষ্টটো বনাই থৈছিলোঁ আদা আৰু জলকীয়াৰ লগত সেইটো দি দিলোঁ। দি অলপ ভজাৰ পিছতে ওপৰত অকণমান বুট কেইটামান আৰু লগতে সেয়া চাটনিটো আজি মেইন যিটো চাটনি ৰেচিপি কৰিছোঁ